মৰমৰ অকণিখন মই আইমাই তোমালোকলৈ বুলি এটা একদম অকণমানি সাধু লৈ আহিছোঁ। আজি মোৰ সাধুঘৰলৈ কোন কোন আহিছা মই চাওঁচোন। নামবিলাক বহুত দিন তোমালোকে পঠিওৱা নাই, পঠিয়াবাচোন, মই আকৌ পঢ়ি দিম। ইমানবিলাক মোৰ সৰু সৰু কণমানি আছা, মোৰ আগৰ বহীবিলাকত ভৰ্তি হৈ আছে তোমালোকৰ নাম। মই আকৌ পঢ়ি দিম নেকি সেই নামবিলাক? নে তোমালোকে আকৌ মোলৈ নাম পঠিয়াবাচোন। বাৰু এতিয়া শুনা সেই সাধুটো। এই সাধুটো কাৰ জানা? এখন নদীত থকা মাছবিলাকৰ সাধু। এই নদীখনত বহুত মাছ আছে। এই মাছবিলাকক কিন্তু এটা জালুৱাই জাল পেলাই পেলাই সদায় মাছ ধৰে। আৰু বহুতৰে নিজৰ নিজৰ পৰিয়ালৰ মাছবিলাকৰ কথা কৈছোঁ। মাছবিলাকৰ পৰিয়ালৰ বহুত সদস্য লাহে লাহে নাইকিয়া হৈ যাবলৈ ধৰিলে। সৰু সৰু পোনা মাছবিলাকৰ বৰ ভয় হ'ল। তাহাঁতি কান্দি কান্দি মাকহঁতক ক'লে যে তোমালোকে কিবা এটা কৰা, নহ'লে আমাক ধৰি ধৰি নি পেলাই এই মাছুৱৈটোৱে বিক্ৰী কৰি দিব আৰু সকলোৰে ঘৰত গৈ পেলাই সেই জুইৰ উত্তাপত আমাক পুৰিব, সিজাব আৰু ভাজি ভাজি খাব। আমাক কিবা এটা কৰা, এনেকৈ বুলি কওঁতে গোটেই ডাঙৰ মাছবিলাকে এখন মিটিং পাতিলে। এই নদীখনত থকা কিছুমান শেলুৱৈৰ মাজত মাছবিলাক লুকাই 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 গোট খালে। আৰু তাত আমাৰ এই শ'ল মাছে সভাপতি হ'ল। শ'ল মাছে সভাপতি হৈ চিঞৰি চিঞৰি ক'বলৈ ধৰিলে যে আমি এটা বুদ্ধি কৰিব লাগিব। এই যে ডাঙৰ জাল এখন পেলাই থয় সদায়, অ'ত পেলাই ত'ত পেলাই, এই জালখন আমি সকলোৱে লগ লাগি ফালিব লাগিব। জালখন নেফালিলে কিন্তু আমাৰ নিস্তাৰ নাই। মই যেনেকৈ দিহা দিওঁ তোমালোকে তেনেকৈ কৰিবানে? সকলোৱে মাছে আৰু হয় ভৰ দিলে, হয় হয় আমি কৰিম। তুমি যেনেকৈ আমাক উপদেশ দিয়া আমি তেনেকেই সকলোবিলাক কাম কৰিম। এই বুলি কোৱাত আমাৰ তোমাৰ শ'ল মাছে কি কৰিলে জানা? ক'লে মই আগতে বহুতবিলাক জাল ফালি আহিছোঁ, খালি এই ডাঙৰ জাল ফালিবলৈ কিন্তু অকলে এইটো কাম কৰিব নোৱাৰি, গতিকে আমি সমূহীয়াকৈ কাম কৰিব লাগিব। এই বুলি তোমাৰ শ'ল মাছে সকলোবিলাককে দিহা দিলে। ক'লে এই জালখনত উপঙি থাকিবৰ কাৰণে জালৰ কাষে কাষে কিছুমান কাঁচ, মানে তোমাৰ ভঙা কাঁচৰ টুকুৰা বান্ধি দিয়া হয়। এইবিলাকত কিন্তু তোমাৰ যদি কাৰোবাৰ গাটোত লাগে ফালি পেলাব। আইনা, এইবিলাক আইনাৰ টুকুৰা। গতিকে তোমালোকে খুব সাৱধানে, কিছুমান মাছে সেই তোমাৰ টুকুৰা আইনাবিলাক ওপৰলৈ ধৰি ৰাখিব লাগিব। আৰু তাৰপিছত যেতিয়া মাছখনৰ তললৈ আমাৰ যাৰ যাৰ দীঘল দীঘল জোঙা জোঙা দাঁত আছে বা তোমাৰ শুং আছে, সেইবিলাকে গৈ জালখন লাহেকৈ এপিনৰ পৰা ফালি যাব লাগিব। আৰু কণমানি পোনাবোৰ তোমালোকে দূৰৈৰ পৰা পানীতে মনে মনে চাই থাকিবা, গণ্ডগোল নকৰিবা, নহ'লে গম পাই যাব নহয় জালুৱাটোৱে। এই বুলি কওঁতে আৰু পিছদিনাখন যেতিয়া ৰ'দ ওলালে, জালুৱাই জাল পেলালে আৰু সেইখন বহলকৈ গোটেই নদীত আধালৈকে মেলি দিলে। এইবাৰ আমাৰ শ'ল মাছৰ দিহামতে সকলোৱে নিজৰ নিজৰ কাম সুন্দৰভাৱে কৰিবলৈ ধৰিলে। লাহে 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 জালখন এপিনৰ পৰা মাছবিলাকে ফালিবলৈ ধৰিলে। আৰু এটা সময়ত গোটেইজাক মাছে গোটেই জালখন ফালি পেলালে। আৰু তাহাঁতৰ কাম যেতিয়া সমাধা হ'ল, সকলোৱে গোট খাই খুব আনন্দ কৰিলে। একগোট হৈ কৰা কামটোৰ বাবেই আজি তাহাঁতি সফল হ'ল। আৰু সকলোৱে ক'লে আমি এনেদৰেই মৃত্যু ফান্দৰ পৰা নিজক বচাব লাগিব।
আমি সকলোৱে একগোট হৈ থাকিব লাগিব আৰু যেতিয়াই এনেকুৱা ধৰণৰ জাল পেলাই আমি জাল ফালি জালৰ পৰা আমি মুকলি হৈ আহিম। এই বুলি কওঁতে সৰু সৰু পোনা মাছবিলাকো কাষ চাপি আহিলে আৰু তাহাঁতি সকলোৱে আনন্দ কৰিলে। তোমালোকৰ এই অকণমানি সাধুটো শুনি কেনেকুৱা লাগিলে মোক জনাবা, আৰু সাধুটোৰ পেলানো কি শিকিলা সেয়াও মোক জনাবা, হ'বনে? ঠিক আছে। তোমালোকে ৰাসত কোনে কোনে ভাও লৈছিলা, কোনে কোনে ৰাসত হেৰি কৰিছিলা, ভাওনাত তোমালোকে পাৰ্টিচিপেট কৰিছিলা, কোনে কোনে ভাগ লৈছিলা, সেইবিলাকৰ সৰু সৰু যদি ভিডিঅ' ক্লিপিংছ আছে মোলৈ পঠিয়াই দিবাচোন। মই মোৰ শ্ৰোতা দৰ্শকক তোমালোকৰ এই ভিডিঅ'বিলাক দেখুৱাম। তোমালোকৰো আনন্দ লাগিব আৰু আমাৰো তোমালোকৰ কামবিলাক চাই ভাল লাগিব। ঠিক আছে, মই নাহন আজিৰ কাৰণে, এতিয়াৰ কাৰণে মই আইমাই বাই বাই লৈছোঁ, হ'বনে? মই আইমাই বিদায় লৈছোঁ। যাওঁ, কুশলে থাকিবা দেই সকলোবিলাক।